গণতান্ত্রিক কণ্ঠ যেতিয়া পদানত গণতন্ত্ৰত জনতাই য'ত মূল গণতন্ত্ৰ য'ত সংবিধানৰ মূল সেই গণতন্ত্ৰত গণতান্ত্ৰিক কণ্ঠক ভৰিৰে মোহাৰিব বিচাৰিছে সংগ্ৰাম হয় তেতিয়া দীঘলীয়া সংগ্ৰাম দীঘলীয়া হ'ব সংগ্ৰামত ষড়যন্ত্ৰ হ'ব সংগ্ৰামত দমন হ'ব সংগ্ৰামত তেওঁলোকে ভয় ৰঙা চকু প্ৰদৰ্শন কৰিব কিন্তু নজহা নপমা অসমীয়া জাতীয় সত্তাই ভাৰতবৰ্ষৰ সেই ভ্ৰমীয়াসকলক দেখুৱাই দিব লাগিব যে অসমীয়া মানুহে কোনো কালে কোনো মানুহৰ ওচৰত বিদেশী শক্তিৰ ওচৰত আঁঠু লৈ জীয়াই থকা নাছিল আৰু কোনো কালে জীয়াই নাথাকে কেবৰ বিৰুদ্ধে এয়া দিনজোৰা গণ অনশনৰ দৃশ্য ভৰি পৰা চানমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰৰ দৃশ্য এয়া খিলঞ্জীয়াৰ নিনাদ এয়া শুকুৰবাৰৰ গণ আন্দোলনৰ দৃশ্য এয়া অসমীয়াত বুজা নাই ইংৰাজীত বুজা নাই হিন্দীত বুজা নাই অসমীয়াই গুজৰাটীতো কৈছে যে অসম ডাষ্টবিন নহয় আৰু যেতিয়া অসমক বিদেশী ৰম্যভূমিত পৰিণত কৰাৰ বিৰুদ্ধে ৰাইজে কৰিলে প্ৰতিবাদ তেতিয়াই দলৰ মুখ এৰি যতীন বৰাৰ দৰে বিজেপি নেতায়ো ক'বলৈ বাধ্য হ'ল দলতকৈ দেশ ডাঙৰ হ'ব নোৱাৰে ৰাইজতকৈ পুৱাৰে পৰা জাতীয় আৱেগ বুকুত বান্ধি চানমাৰীলৈ ঢাপনি মেলিছিল অজস্ৰজন যুৱক যুৱতীৰ পৰা জ্যেষ্ঠজনলৈ আবাল বৃদ্ধজনলৈ সকলোৱে প্ৰকাশ কৰিছিল সংশয় সংগ্ৰামী অসমবাসীক সেৱা জনাই অগ্নি বৰষিছিল অভিনেত্ৰী বৰষা ৰাণীয়ে সমগ্ৰ অসমত কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে যিসকলে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ জাতিধ্বংসী কেৱল মই আঁঠু কাঢ়ি আজি সকলোকে সেৱা লৈছো অসমখনক অসমীয়াই অগ্নিগৰ্ভা কৰি যদি আপোনালোকে সুখ পাইছে তেনেহলে আপোনালোকক আজি এই চানমাৰী অভিযান্ত্ৰিক খেলপথাৰৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো গুৱাহাটীৰ সান্ধ্য চলি থকাৰ সময়তে আয়োজিত হ'ল এই সুবৃহৎ গণ অনশন অসমীয়া জাতিৰ ইতিহাসত এয়া নজিৰবিহীন যি সংগ্ৰামী সত্তাৰ সন্মুখত নিস্তেজ হ'ল প্ৰশাসনীয় নিষেধাজ্ঞা কণ্ঠ উদাত্ত মনত মাথো সংশয় প্ৰতিগৰাকীৰে চিন্তা কি হ'ব অসমৰ এটা কুকাত মিছা কথা কৈ অসমীয়া মানুহক তেওঁলোকে আৱেগিকভাৱে আমাৰ ভোট দখল কৰিছিল যিটো কথা মৰ্মে মৰ্মে আজি আমি প্ৰত্যেকে উপলব্ধি কৰি আছো যে আমাক এটা মিছা কথাৰ এটা বিৰাট ঠগন দিছে যদি আইএনডিটি স্ক্ৰেপ হ'ব পাৰে তেনেহ'লে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল স্ক্ৰেপ হ'ব পাৰে বুলি কৈ থকা কোনো মানে নাই আৰু স্ক্ৰেপ নহ'লেও আমি নামানো কালি আমাক সম্পাদকসকলক নিমন্ত্ৰণ কৰিলে মই স্পষ্টভাৱে লগে লগে ক'লো যে লোকসভা ৰাজ্যসভাত বিলখন উত্থাপন কৰাৰ আগত কি আপোনালোকে যদি আমাক বৌদ্ধিক সত্তা বুলি ভাবিছে এবাৰো নাভাবিলেনে আমাক মাতি এটা আলোচনা কৰোঁ যেতিয়ালৈকে জীয়াই থাকিব আমিও জীয়াই থাকিম আপুনি যদি দুৰ্গা পূজা কৰে নৱৰাত্ৰি পালন কৰে বিষয়া পৰিয়ালো কৰে আজি এই বিষয়া পৰিয়ালৰ কন্যা বৰষা ৰাণী বিষয়াই কৈছে এই কৰ্মফল আপোনালোকে ভুগিব লাগিব আৰু আমি নিজ চকুৰে সমূহ অসমবাসীয়ে চাম এই কৰ্মফল ভোগা আমি সকলো সময়তেই অন্তৰৰ সৈতে আপোনালোকৰ লগত আছো অসম প্ৰেমী ৰাইজৰ লগত আছো আমি নামানো এই কেবে অসম ধ্বংস কৰিব অসম ধ্বংস কৰা কেব অসমত বলবৎ হ'বলৈ দিয়া নহয় অৱশেষত গণতন্ত্ৰত জনতাৰ সদায় জয় হৈছে সেইকাৰণে গণতন্ত্ৰত জনতাৰ জয় হৈছে এটা হাত চাপৰি দিয়ক ৰাইজৰ উৎসাহ বাঢ়ক গতিকে কেব বন্ধ কৰিবই লাগিব এই মোৰ অন্তৰৰ পৰা মই কৈছো সাংসদসকলে সংসদৰ মজিয়াত আমাৰ পবিত্ৰ সংবিধান ভংগ কৰিছে আৰু তেওঁলোকে সেই অৰ্থত এটা দেশদ্ৰোহিতা আচৰণ কৰিছে আমি সংগ্ৰাম কৰিবলৈকে জনম লৈছিলো নেকি আমি বিচৰা মতে এজনো নেতা আজিলৈকে নাপালো ভাবো যে ৰাইজৰ শক্তিতকৈ ডাঙৰ শক্তি একো হ'ব নোৱাৰে যদি আমাৰ বৰ্তমানৰ চৰকাৰে ভাবিছে যে এআই পৰিৱৰ্তন এই পৰিৱৰ্তন ধিক্কাৰ এই পৰিৱৰ্তন নহয় তেখেতো এটা আন্দোলনৰ সৈতে ইমান সুদীৰ্ঘদিন জড়িত হৈ আছিলে তাৰ পিছতো তেখেতে কিয় বুজি পোৱা নাই অসমৰ ৰাইজক যে অসমৰ ৰাইজে কি বিচাৰে বা অসমৰ ৰাইজে বিচাৰিলে সেইটো যিটো প্ৰাপ্য বিচাৰে সেই তাক লৈহে এৰে কেন্দ্ৰীয় চৰকাৰৰ কেব গ্ৰহণেৰে পৰিকল্পনা কৰিছে অসমক দ্বিতীয় কাশ্মীৰ কৰিবলৈ অসমবাসীৰ মনৰ কথা ক'লে বৰষা ৰাণীয়ে অসমখনক যেন
কাশ্মীৰলৈ পৰিৱৰ্তিত কৰিবলৈ লৈছে নিদিও অসমক কাশ্মীৰ বনাবলৈ সহস্ৰজন যেতিয়া ওলাই আহে শিল্পী সাংবাদিক বুদ্ধিজীৱী ছাত্ৰ সমাজ যেতিয়া জাগ্ৰত হয় তেতিয়া অগ্নিবৰ্ষী আশীষ দিবলৈ স্বতঃস্ফূৰ্তভাৱে আহে আইতাও এদিনৰ বাবে ভংগ হ'ল আছুৰ অনশন ৰাইজৰ অনশন কিন্তু ভংগ হোৱা নাই ৰাইজৰ প্ৰতিবাদ জনতাৰ সংগ্ৰাম এই চৰকাৰ ৰাইজৰ মুখামুখি হ'বলৈ চৰকাৰ ভয় তেওঁলোকে পলাই ফুৰিছে আৰু সম্পূৰ্ণ নিৰাপত্তাৰক্ষীৰ হাতত গতাই দি ৰাজ্যখনতে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে সেইকাৰণে অসমৰ চাৰিওফালে আজি জুই জ্বলিছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ